শাস্ত্ৰসাৰ সকল সম্পত্তি জানাতাৰ হৰি ভক্তিৰ সন্তোষ মন যাহাৰ চৰ্মৰ নিৰ্মিত পানুজুৰি চৰণ ঢাকিল যিটো জানা সবে ভূমি শৰ্মাদি ভৈল অজানা সবে ভূমি শৰ্মাদি ভৈল পৰম শ্ৰদ্ধাভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘ ধূপধৰা আঞ্চলিক শাখাৰ সোণালী জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনৰ আলোচনা চক্ৰৰ সঞ্চালক প্ৰভু তথা গোৱালপাৰা জিলাৰ উপসভাপতি শ্ৰদ্ধাৰ হৰগোবিন্দ দাসবাব ইতিমধ্যে সভাখন উদ্বোধন কৰি যোৱা আমাৰ অতি শ্ৰদ্ধাৰ গোৱালপাৰা জিলা শাখাৰ শিশুৱাই মাতৃ কল্যাণ সমিতি তথা আমাৰ মূলৰ আমাৰ কল্যাণ সমিতিৰ সম্পাদিকা সদস্যা প্ৰমুখে উপদেষ্টা শ্ৰদ্ধাৰ জয়ন্তী দাস আইগৰাকী আমন্ত্ৰিত বিশিষ্ট অতিথি প্ৰমুখে মঞ্চত উপবিষ্ট বিভিন্ন বিষয়বাবৰ দায়িত্বত থকা সুধীবৃন্দ আৰু সন্মুখত থকা বিভিন্ন প্ৰান্তৰ পৰা আজি এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ বাপ বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখে সুধীবৃন্দ আপোনালোক সকলোলৈকে মই জয় জয়তে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিলোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধূপধৰা আঞ্চলিকৰ সোণালী জয়ন্তী মহোৎসৱ উদযাপন কৰি মাদাং প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত কৰা এই আলোচনা চক্ৰলৈ আমাক সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ লগতে আজি আলোচ্য বিষয়টোৰ ওপৰত দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে যি সুযোগ দিলে তাৰ বাবে মই উদ্যোক্তাৰ প্ৰমুখে এই আঞ্চলিক আৰু প্ৰাথমিকৰ সমূহ বাপ বৈষ্ণৱলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিলোঁ। আজি আলোচনা চক্ৰত এটা বৰ যুগ সাপেক্ষ আৰু সময় উপযোগী এটি বিষয়বস্তু ইয়াত আলোচনাৰ কাৰণে সন্নিবিষ্ট কৰাৰ কাৰণে মই উদ্যোক্তাসকললৈ পুনৰ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজি বিষয়বস্তুটো সময় উপযোগী আৰু যুগ সাপেক্ষ বুলি মই মোৰ ফালৰ পৰা মন্তব্য দিছোঁ। মই আজি মূল বিষয়বস্তুৰ আলোচনাৰ মাজলৈ যোৱাৰ আগতে আজি এই আলোচনা চক্ৰৰ যি মাহাত্ম্য যি তাৎপৰ্য তাৰ ওপৰত মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। মই আজি আপোনালোকৰ এই সোণালী জয়ন্তী মহোৎসৱৰ সভাস্থলীত উপস্থিত হৈ প্ৰথমতে মই গৌৰৱ বোধ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ যে প্ৰাথমিক শাখা তথা আঞ্চলিকৰ বিষয়ববীয়াসকলে ইমান আৰম্ভপূৰ্ণ আৰু সুন্দৰকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰি জীৱন সাৰ্থক কৰিলে। আজি এই মাদাং প্ৰাথমিক শাখাৰ বাপাই সমস্তই জীৱন সাৰ্থক কৰিলে, আৰ্জিত অৰ্থৰ সৎ প্ৰয়োগ কৰিলে। এই অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে সম্পাদন কৰিবলৈ যাওঁতে যথেষ্ট কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰিব লগা হৈছে।
আৰু ভগৱন্তই কৈছে যে মোৰ কামত তোমাক যিটো মই মূল্যৱান শৰীৰ দিছোঁ, 4 মুঠি জীৱৰ ভিতৰত আমাক এটা সৰ্বশ্ৰেষ্ঠ শৰীৰ দিছে, যিটো শৰীৰৰ কৰ্মৰ সম্পৰ্কে বেদত উল্লেখ কৰিছে, পৰু পকাৰায় ইদম শৰীৰম। তোমালোকক মই এই শৰীৰটো পৰৰ উপকাৰী কামত আত্মনিয়োগ কৰিবৰ কাৰণে দিছোঁ। আৰু মোৰ কামত যদি তুমি অকণমান খোজ আগবঢ়াব পাৰা, তেতিয়াহ'লে তোমালোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য। এই 3 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকল বাপ বৈষ্ণৱ, আই মাতৃ, যুৱক যুৱতী, সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে এটা খোজ আগবঢ়াইছে, এই জন্মত তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু কৈছে তোমাক যিটো প্ৰতিভা দিছোঁ মোৰ কামত প্ৰয়োগ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড় জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যচ্ছদ অসৎ পৰম প্ৰচ্ছাদ হম যু এতৈস্য যু অৱশিষ্যতে শ্ৰীচয় হম। যে তুমি জগতৰ আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আমি জীৱন্ত কালত এটা আত্মাৰ পৰা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, জড় জগত, জীৱ জগতৰ কাৰণে যদি এই কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিক ত্যাগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জন্মৰ সাৰ্থকতা হ'ব। আজি মাদাং প্ৰাথমিক শাখাৰ আৰ্জিত অৰ্থৰ সাৰ্থক ৰূপায়ণ হৈছে। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। এই 3 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি আগবঢ়াইছে তেওঁলোকৰ আৰ্জিত অৰ্থৰ সাৰ্থকতা হৈছে। কাৰণ আমি যদি ভগৱন্তৰ সেৱা কৰ্মত অৰ্থ প্ৰয়োগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেই ধনৰ মূল্য নাই বুলি গুৰুজনে কৈছে। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আমি যিমান দুখ কষ্ট কৰি, চাকৰি কৰি, ব্যৱসায় কৰি, বিভিন্ন প্ৰকাৰে ধন আৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থৈ যাব পাৰিম, কিন্তু যিদিনা আমাৰ দেশৰ পৰা কৃষ্ণ ওলাই যাব, আত্মা ওলাই যাব, আমি ফিক্সড ডিপজিট কৰা ধনখিনি মই ভোগ কৰিবলৈ নাপাওঁ, নমিনীয়ে উলিয়াই খাই থাকিব, আপুনি ভোগ কৰিবলৈ নাপায়। সেইকাৰণে কৈছে নিজ হস্তে অৰ্জি যদি উপ জগন্নাথ, কিছু ব্যয় কৰি উপ হৰিৰ সেৱা। এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, জীয়াই থাকোঁতেই তাৰ কিবা এটা অংশ ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিবা। জীৱা কিছু আছে ধন, তেজা তাৰ মোহমন। কিছু ব্যয় কৰা হৰি অৰ্থে, ভগৱন্তৰ কামত যাতে আমি তাৰ পৰা কিবা এটা অংশ দিল খুচিকে পবিত্ৰ অন্তৰে যাতে প্ৰয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব লাগে। আজি 3 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যথেষ্ট পইচা খৰচ হৈছে, কিন্তু জীৱনৰ সাৰ্থকতা হৈছে। তেবেহে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰো ব্যৰ্থে। এই কামৰ কাৰণে যি আপোনালোকে দান বৰঙণি দিলে সেইটো ব্যৰ্থ হৈ যোৱা নাই। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধভাৱে ধন সাঞ্চিত হয়। আমাৰ নজনা মানুহে এনেকুৱা ভাল কামলৈ পইচা দিব নিবিচাৰে, ফলত কি হয়? শাকত নেখাই লোন, পিটিকাত যায় 3 গুণ। আমাৰ বুঢ়াসকলৰ আত্মবাণী, ভগৱন্তইও ভাগৱতত কৈ থৈ গৈছে গুৰুৰূপে, যে ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ। মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ধন থাকিও যদি আজিৰ দৰে পবিত্ৰ কৰ্মৰ কাৰণে বিচাৰি যাওঁতে নাই বুলি কোনোবাই উভতাই পঠিয়াই দিছে, তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক,
ভগৱানে কৈছে মই তাক দণ্ড দিমেই আদৰণি সমিতিয়েহে জানিব কোনে কোনে উভতাই পঠিয়াইছে কেনেকৈ দণ্ড দিব নহি চুৰে নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুয়া ৰাজাই লয় এই ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি পিছৰ জন্মত তেওঁক মই ভিক্ষাৰী কৰি পঠিয়াই দিম আমাৰ জীৱৰ মৃত্যু নাই কৰ্মফলে আমি এই জন্মচক্ৰত ঘূৰি থাকিব লাগে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ পুণ্য লৈ আহি এই ধূপধৰা অঞ্চলত যিসকল গৃহস্থী বাস কৰিছে সি চবতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব কম পুণ্য লৈ অহাজন কমত থাকিব এয়া পূৰ্বজন্মৰ পুণ্য আৰু পাপৰ ফলশ্ৰুতি এই জন্মটো পিছৰ জন্মলৈ যাব এই ধৰণে চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ জীৱন সুখ দুখৰ মাজত ঘূৰি থাকিব গতিকে আমি এই কথা নিৰ্ণয় কৰিবৰ কাৰণে আজিৰ অনুষ্ঠানলৈকে আমি আহিব লাগে আজিৰ অনুষ্ঠান আপোনালোকৰ এই ধূপধৰা আঞ্চলিক শাখাই গৌৰৱ কঢ়িয়াই আনিছে প্ৰতিষ্ঠা কালৰে পৰা 50 বছৰ সুন্দৰকৈ এই অনুষ্ঠানটো পৰিচালিত হৈ আজি জাক জমকতাৰে সোণালী জয়ন্তী উদযাপন কৰিছে 60 বছৰ হলে হীৰক জয়ন্তী উদযাপন কৰিব 75 বছৰ হলে মহাৰজত জয়ন্তী উদযাপন কৰিব আৰু 100 বছৰত শতবাৰ্ষিকী উদযাপন কৰিব আপোনালোকে এই আঞ্চলিক প্ৰতিষ্ঠা কালৰ পৰা আজিৰ দৰে ধৰ্মালোচনী সভা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি আছে আৰু আজিও কৰিছে কিয় নকৰা হলে নহলে নেকি আপোনালোকে 49 বছৰ এই ধৰ্মালোচনী সভা শুনি আহিছে তৎসত্ত্বেও আজি আকৌ কিয় আহিলে নহা হলে নহয় নেকি কিয় আহিলে এই কথা ভগৱন্তই নিজে কৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাক জগত সৃষ্টি পাৰমনিতে কৈছে হেৰা ব্ৰহ্মা মোৰ জাতি কুল ক'ত আছে মোৰ জাতি কুল কৈতো আছে সৃষ্টিকৰ মৎস্য কুৰ্ম শুকৰ আদি ধৰু কলেবৰ মোৰ কোনো জাতি কুল নাই তৎসত্ত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয় স্বভাৱতে অজময় জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰু অৱতাৰ মই অজব্ৰহ্ম মোৰ জন্মও নাই মৃত্যু নাই কিন্তু ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই জন্মও হওঁ মৃত্যু হওঁ জন্ম হৈ মই কিছুমান গুণ লীলা কৰি থৈ আহোঁ আৰু সেইবিলাক যদি মানুহৰ জন্ম লৈ যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰে মোৰ জন্ম কৰ্ম গাই হুইবেক নিষ্ঠা সিকাৰণে মই ধৰু অৱতাৰ আমি ভগৱন্তৰ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰি আমি উদ্ধাৰ হ'বৰ কাৰণে আজিৰ দৰে অনুষ্ঠানলৈকে আহিব লাগে আমি কিয় ধৰ্মালোচনী সভা বা আলোচনা চক্ৰলৈ আহিব লাগে এই সম্পৰ্কে গুৰুজনে উল্লেখ কৰি থৈ গৈছে শাস্ত্ৰ ভাগৱতত যে ভগৱন্তৰ কথা নুশুনা মানুহ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে সি এই জন্ম চক্ৰতে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব আজিৰ দৰে যদি অনুষ্ঠানলৈ আহে আমাৰ কি পৰিৱৰ্তন হ'ব আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জন সজন হুৱে দুখী ধনৱন্ত গুৰুজনাই দি যোৱা ধৰ্মৰ বিষয়ে যদি কোনোবাই শুনে তেতিয়াহ'লে আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব দুৰ্জন সজন হুৱে দুখী ধনৱন্ত বেয়া মানুহ ভাল হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায় গতিকে তাৰ কাৰণে আমি ঈশ্বৰৰ কথা শুনিবলৈ আহিব লাগিব আৰু ঈশ্বৰৰ কথা শুনিলে আমি নিজৰ হৃদয়খনৰ কথা আৰু মনটোৰ কথা আমি জানিব পাৰিম আজিৰ দৰে অনুষ্ঠানলৈ নহা মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী বুদ্ধিমন্ত জ্ঞানী নহওক কিংবা তেওঁলোকে নিজৰ হৃদয়খনৰ কথাই নাজানে যাৰ কাৰণে বহুত ধনী মানুহক সমাজে ভাল নাপায় বহুত বিদ্যাৱন্ত মানুহৰ সমাজৰ প্ৰিয় হ'ব নোৱাৰে
বহুত জ্ঞানী মানুহকো মানুহে আদৰি নলয়। কিয়? তেওঁলোকে গুৰুজনাৰ দৰ্শনেই নাজানে। গুৰুজনাৰ দৰ্শন নজনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, বুদ্ধিমন্ত নহওক কিংবা সমাজৰ প্ৰিয় হ'ব নোৱাৰে, কাৰণ তেওঁ ব্যৱহাৰেই কৰিব নাজানে। গতিকে গুৰুজনাই ব্যৱহাৰৰ নিয়ম শিকাই থৈ গৈছে। যিখিনি ব্যৱহাৰ জানিলে আপুনি বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ ইয়াতে লাভ কৰিব পাৰিব। আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে? সমানত মৈত্ৰী, উত্তমত শতকা, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক আমি সন্মান কৰিবলৈ শিকিব লাগে। সমজনক বন্ধু ব্যৱহাৰ আৰু হীনজনক মৰমৰ চকুৰে যি চাব তেওঁ সমাজৰ প্ৰিয় ভাজন হ'ব। আজি আমাৰ বহুত মানুহে এই কথা নাজানি বিদ্যাৱন্তজনে বিদ্যাহীনজনক তাচিল্য কৰে, উপহাস কৰে, মনত দুখ দিয়ে। ধনী মানুহে দুখীয়া মানুহক মনত দুখ পোৱাকৈ কথা কয়। বয়োজ্যেষ্ঠজনে নিজজনক কেনেকৈ মৰম কৰিব লাগে তাক নাজানে। গতিকে আজিৰ দৰে অনুষ্ঠানলৈ আহিলে আপুনি প্ৰথম ব্যৱহাৰ কৰি নিজকে বৈকুণ্ঠৰ পাৰিষদ কৰি তুলিব পাৰিব। ইয়াতে আপুনি বৈকুণ্ঠৰ পাৰিষদ হ'ব পাৰিব যদি ব্যৱহাৰখিনি গুৰুজনাই কৈ যোৱা মতে আচৰণ কৰিব পাৰে। আৰু দ্বিতীয়তে আমি কি হ'ব লাগিব যে আমাৰ চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ মানুহেহে আজিৰ দৰে ঈশ্বৰৰ কথা শুনি মুক্তি লাভ কৰিব পাৰে, অন্য জীৱই নোৱাৰে। বাকী জীৱবিলাকে মানুহৰ জন্ম হ'বৰ কাৰণে যত্ন কৰি আছে। কেনেকৈ? পৰৰ উপকাৰ সাধন কৰি। পৰ উপকাৰায় ফলন্তি বৃক্ষা। গছবিলাকে ফল দি আছে, নিজে নাখায়, আনক খুৱাই মানে মানুহ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে। পৰ উপকাৰায় দুগ্ধন্তি গাব। গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰ উপকাৰায় বহন্তি নদ্যা। নদীবিলাক অহৰহ গৈ আছে পৰৰ উপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ যত্ন কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে। অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। মানুহৰ জন্ম নোপোৱা পৰ্যন্ত ভক্তি কৰিব নোৱাৰিব। স্বৰ্গত ভোগবাদ আৰু বস্তুবাদ আছে, ভক্তিবাদ নাই। ভক্তিবাদ কেৱল এই পৃথিৱীত মানুহেহে কৰিব পাৰে। গতিকে আজিৰ দৰে কথা শুনিবলৈ আহিলে আপোনাৰ জীৱ সংস্কাৰ হৈ যাব। আমাৰ জীৱৰ মৃত্যু নাই, সংস্কাৰ আৰু গতি আছে। গতি দুটা, এটা ঊৰ্ধ্বগতি, এটা অধোগতি। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তিন্ন পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো শ্ৰেণী যুগৰ লগত তুলনা কৰিছে। এটা শ্ৰেণী যুগে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। ফটা চোলা এটা কোনোবাই পিন্ধি আছিলে, নতুন এটা কিনি অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধে, আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহ এৰি নতুন দেহলৈ গুচি যাব। এতিয়া আপোনাৰ দেহটো ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব? আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ দৰে অনুষ্ঠানলৈ আহি যদি ঈশ্বৰৰ কথা শুনে, আপোনাৰ জীৱ সংস্কাৰ হ'ব। আপুনি নিজৰ হৃদয়খনৰ কথা জানিব পাৰিব, মনটোৰ কথা জানিব পাৰিব। আপোনাৰ হৃদয়খন য'ত ভগৱন্ত নিবাস কৰি আছে, সমস্ত ভূতৰে মই আছো হৃদয়ত। আমাৰ সকলোৰে হৃদয়ত ভগৱান আছে। গতিকে ভগৱান থকা জেগাকণৰ নাম বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে দক্ষিণ স্থান। য'ত আনন্দ থাকে সেইখনে বৃন্দাবন। আমাৰ হৃদয়খনক বৃন্দাবনৰ লগত তুলনা কৰিছে। আৰু ভগৱন্ত থকা জেগাকণ কেনেকৈ ৰাখিব লাগিব ভগৱন্তই নিজে কৈছে, সত্যম শিৱম সুন্দৰম।